নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাবডিগেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই পুনৰ আহি উপস্থিত হৈছোঁ আমাৰ ঢেকীয়াজুলিৰ ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আৰু নতুন কালেকশ্যন আহিছে। তো মই আহিছোঁ তাৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এটা কথা মই আপোনালোকক আৰম্ভণিতে কৈ থওঁ যে মই ইনফৰমেশ্যনহে আপোনালোকক দিব পাৰোঁ। আপোনালোকে যেতিয়া বাইক কিনিব বা স্কুটি কিনিব আপোনালোকে ভালকৈ চাই চিতি কিনিব, যাতে পিছত কোনো প্ৰব্লেম নহয়। আৰু মোক কমেণ্টত বহুতে বেয়াকৈ কয়, মই আপোনালোকক জনাবলৈহে আহোঁ, কিন্তু আপোনালোকে যেতিয়া বস্তুটো ক্ৰয় কৰিব ভালদৰে চাই চিতি ল'ব। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিতৰত বহুত বাইক আছে, নতুন কালেকশ্যন আহিছে, তো মই তাৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ আহিছোঁ। তো এই আপোনালোকে দেখিবলৈ পাইছে বাইক নতুন কালেকশ্যন, একদম শ বাইক আজি আপোনালোকে ডিলাৰৰ ভিতৰত দেখিবলৈ পাইছে। চাওক শাৰী বাইক, কি কোম্পানীৰ বাইক লাগে সকলো ধৰণৰ বাইক আপোনালোকে পাব। কম দামৰ পৰা বেছি দামলৈকে বিভিন্ন কোম্পানীৰ বাইক আছে। তো আপোনালোকৰ মন পচন্দৰ বাইক এখন আপোনালোকে ইয়াত পাই যাব। আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত আহিব আৰু আপোনালোকৰ মন পচন্দৰ বাইক এখন ইয়াৰ পৰা লৈ যাব। আৰু এটা কথা, ইয়াত এক্সচেঞ্জ হ'ব, আপোনালোকে ৰিফাইনেন্স কৰিব পাৰিব, গোটেইখিনি ফেচিলিটি ইয়াত আছে। মোৰ লগত উপস্থিত আছে এখন ডিলাৰৰ অ'নাৰ জয়নাল ভাই। তো জয়নাল ভাইৰ পৰা জানিম কি নতুন বাইক আনিছে আৰু দাম কিমান ৰিফাইনেন্স হ'ব, গোটেইখিনি ডিটেইলছ আমাৰ জয়নাল ভাইয়ে ক'ব। তো জয়নাল ভাই দেৰি নকৰোঁ, ক'ৰ পৰা আৰম্ভ কৰিম? হয়, আজি আপুনি দেখিবলৈ পাইছে আমাৰ জাগা নোহোৱা হৈছে, মানে ইমানেই ষ্টক আহিছে নতুনকৈ, বাহিৰতো আছেই আৰু ভিতৰত ৰাখিবলৈ জাগা নাই, মানে কেমেৰা কৰিব যে আপুনি যাবলৈ ৰাস্তাই নাই, মানে এনেকুৱা কালেকশ্যন, নতুন কালেকশ্যন বহুত আহিছে। আৰু আজি একফালৰ পৰা আপোনাক হেভি বাইকটো আছেই, এই ফ্ৰণ্ট লাইনটো যিমান আছে চব হেভি বাইক। তাৰপিছত এইটো লাইনত আছে আপোনাৰ স্কুটি, ভাল আমাৰ ইয়াত আধা দামত প্লাছ আপুনি ৰিফাইনেন্স কৰাই ল'ব পাৰিব। একফালৰ পৰা মই বাইক আৰু স্কুটি গোটেইখিনি ডিটেইলছ, বয়স আৰু কিমান কিলোমিটাৰ চলিছে আৰু কিমান প্ৰাইচ, গোটেইখিনি ডিটেইলছ মই আপোনাৰ ভিউৱাৰ্ছক জনাই আছোঁ। বঢ়িয়া। তো এইফালে আছে বুলেট। প্ৰথমেই এই বুলেটখন দেখাবলৈ বিচাৰিছোঁ। বুলেটখন হৈছে আপোনাৰ 2021 মডেল, 2021 মডেল, মাত্ৰ 19,000 ৰানিং হৈছে, জিৰ' স্ক্ৰেচ, একেবাৰে শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। এইখন বুলেট মই আপোনাৰ ভিউৱাৰ্ছক অনলি 1,42,000 দিম। 1,42,000 ন? হয়। আৰু এই ৰিফাইনেন্স কৰিলে কিমান মান দিব লাগিব? 50 to 55 ভিতৰত ওলাই যাব। আৰু এইফালে আছে এইটো হৈছে আৰ্মি কালাৰৰ, এইটো 2019 লাষ্টৰ মডেল হয়। এইখনো ৰানিং বহুত কম, আপোনাৰ 25,000 মান চলিছে মাত্ৰ। আৰু এইখন আপোনাৰ 35,000 ডাউন পেমেণ্ট দিলে এইখন ওলাই যাব, 35ত ওলাই যাব। 35ত ওলাই যাব। বঢ়িয়া। আৰু এইফালে আছে তাৰপিছত এইটো N160, এইখন আমাৰ ডিলাৰত প্ৰথম উঠিছে, যিহেতু আমাৰ ডিলাৰত আপোনাৰ নতুন কালেকশ্যন বিলাকে ৰখা হয় বেছি মেক্সিমাম। এইটো N160 কোনো ডিলাৰত নাপাব, এই নতুনতে পোৱা যায়। আপুনি যিমান ভিডিঅ' বনাইছে কোনো ভিডিঅ'ত নাই, কিন্তু এইটো আপোনাৰ 2023 মডেল, বয়সো বহুত কম, 2023 মডেল হয়, একেবাৰে শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। মাত্ৰ মই 1,04,000 দিম। 1,04,000 ন? হয়। আৰু ৰিফাইনেন্স কৰিলে কিমান মান দিব লাগিব? 40,000 মান দিলে ওলাই যাব ন? আৰু এইফালে আছে পালচাৰ NS 125 হয় এখন। এইখনো আপোনাৰ 2023 মডেল, আৰু এইখনৰ দাম ৰাখিছোঁ 78,000। 78,000? হয়। আৰু এইটো কিমান মান ডাউন পেমেণ্ট দিলে ওলাই যাব? এইটো 35 দিলে ওলাই যাব। এইটো কিমান চনৰ বুলি ক'লা? 2023। 2023 ন? কালাৰটো বহুত ভাল লাগিছে, একদম ৰঙা। হয়, একচুৱেলি ৰঙা নহয়, অৰেঞ্জ কালাৰ ন? অৰেঞ্জ কালাৰ হয়, ধুনীয়া কালাৰটো। তো ভিউৱাৰ্ছ, NS বাইক বহুত আছে, আপোনালোকে আহিলে ইয়াৰ পৰা ল'ব পাৰিব। তাৰপিছত আৰু এইটো হৈছে ছেম, এইটো আপোনাৰ 125 হয়। এইখনৰ দাম ৰাখিছোঁ আপোনাৰ 83,000। এইখনো 2023 মডেল হয়, নতুন হৈ আছে, জিৰ' স্ক্ৰেচ, শ্ব'ৰুম কণ্ডিশ্যন, ফাইনেন্স হৈ যাব। 35 পৰা 40 ডাউন পেমেণ্ট দিব লাগিব। 35 মান দিলে ওলাই যাব ন? বঢ়িয়া, কালাৰটো খুব ধুনীয়া। তো ভিউৱাৰ্ছ, আপোনালোকে চাওক, মই ভালকৈ আপোনালোকক দেখাই দিছোঁ। মই কিন্তু ক'তো তেনেকুৱা মেজৰ ক্ৰেছ দেখিবলৈ পোৱা নাই। তো আপোনালোকে আহিলে চাই চিতি ইয়াৰ পৰা লৈ যাব পাৰিব। তো ফ্ৰণ্ট ছাইডটো অলপ দেখাই দিছোঁ। বাইকৰ কালেকশ্যন বহুত বেছি, লৰচৰ কৰিবলৈ আজি মানে ভালকৈ লৰচৰ কৰিব পৰা নাই, বাহিৰত ৰাখি থোৱা হৈছে বহুত বাইক। আৰু এইফালে আছে ধৰক ৰাতি আমি ঠেলা হেঁচা কৰি পেলাই কোনোমতে ৰাখি দিওঁ, ৰাতিপুৱাহে অলপ খালী কৰোঁ। এইটো 200 BS4 হয়, NS 200, আৰু এইখন মই বহুত কম দামত দিম। এখন কিমান ৰাখিছা প্ৰাইচ? 2020 মডেল, মই অনলি 64 দি দিম। 64 ৰিফাইনেন্স হ'ব? 200 হয়, ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব ন? প্ৰব্লেমটো নাই? 30,000 দিলে এইখন ওলাই যাব, একো প্ৰব্লেম নাই, শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, জিৰ' স্ক্ৰেচ। এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ। NS 200, NS 200 চাওক, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। নাম্বাৰ প্লেটটো আপোনালোকক দেখাই দিছোঁ।
আৰু এইফালে আছে এইটো আপোনাৰ NS 160 এইখন 2022 মডেল 2022 মডেল ন এখন প্ৰাইস কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো 86000 86000 ৰিফাইনেন্স হ'ব হৈ যাব ন কিমান মান দিলে ওলাই যাব 35000 দিলে ওলাই যাব 35 ত ওলাই যাব ন আৰু এইফালে X Pulse খন আপোনাৰ এইখনো 2022 মডেল এখন কিমান ৰাখিছা এখনৰ দাম ৰাখিছো 1,03,000 1,03,000 এতিয়া ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাই যাব 40 দিব লাগিব 40 দিলে ওলাই যাব ন 40 দিলে ওলাই যাব আৰু এইফালে আছে পালসাৰ 150 চাওক এটো BS4 ৰ ভিতৰত BS4 ৰ লাষ্টৰ মডেল হয় এখন এটো এটা প্লাস পইণ্ট আছে আপোনাৰ ABS টো আছে প্লাস এটো কিক আছে ন প্লেন সিট এখনো বহুত ডিমান্ড কিক থাকাটো ম্যাক্সিমাম মানুহে কিক থাকাটো বিচাৰে এখন কিমান ৰাখিছা এখনৰ দাম ৰাখিছো 83000 এটো ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব 30000 দিলে ওলাই যাব আৰু এইফালে আছে NS 200 2019 মডেল আৰু এখনৰ দাম ৰাখিছো 57000 বহুত কম দামত গ্ল্যামাৰৰ দামত মই NS 200 দি আছো 57000 প্ৰবলেম তো নাই কো একো প্ৰবলেম নাই ইঞ্জিনৰ প্ৰবলেম একো প্ৰবলেম নাই ন হয় ভিউয়াৰ্স আহিলে নিজে চলাই চাব চাওক কিছুমান ভিউয়াৰ্স হয়তো আপোনাৰ কমেন্ট কৰি পেলাই কমপ্লেইনটো কৰে তাত আপোনাৰটো একো দুখ নাই আমি 100% আপোনাৰ কাস্টমাৰক ভাল ৰিজাল্ট দিব বিচাৰো 100 এর ভিতৰত ধৰক 10% 20% ৰিজাল্ট দুই এটা বেয়া ওলাই কেতিয়াবা প্ৰবলেম ওলাই যায় বাইকটো আৰু এটো স্বাভাৱিক কথা আমিও পইচা দিয়ে কিনো আমিও নিবিচাৰো যে বেয়াটো কিনিব কোনেও নিবিচাৰে আমি চেষ্টা কৰো মানে একেবাৰে 100% ভাল ৰিজাল্টৰ কাৰণে ভাল গাড়ী পইচা দি কিনো যেহেতু আপোনাৰ ভিউয়াৰ্সে যাতে ভাল গাড়ীটোৱে পায় আমি সেইটো নজৰ ৰাখো কমপ্লেইনটো আপোনাক নিদিলে আমাৰ লগত যোগাযোগ কৰিলে বেছি ভাল এখন আছে আপোনাৰ FZ ভাৰ্জন 3 হয় ভাৰ্জন 3 ন হয় এখন কিমান চনৰ এখন 2021 ৰ লাষ্টৰ এটো কিমান ৰাখিছা প্ৰাইস এখনৰ দাম ৰাখিছো 82000 ন এটো ৰিফাইনেন্স হ'ব হৈ যাব মানে ম্যাক্সিমাম গাড়ী ৰিফাইনেন্স হৈ যাব ন হয় সব হৈ যাব ম্যাক্সিমাম মানে গোটেইখিনি হেভি বাইক আছে গোটেইখিনি হ'ব আৰু এফালে আছে পালসাৰ 125 এখনো ৰিফাইনেন্স হ'ব এটো আপোনাৰ 2021 ৰ হয় এনে প্ৰাইসটো কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো 68000 হয় আৰু এটা কথা ৰিফাইনেন্স কৰিলে তো অলপ দামটো বাঢ়ি যাব চাগে ন দামটো এটোৱে থাকিব বেংকৰ ফালৰ যোনটো ইন্টাৰেষ্ট আহিব এটো চাওক আপুনি লোন ল'ব গলো আপুনি ইন্টাৰেষ্ট দিবই লাগিব কাৰোবাৰৰ পৰা ললেও দিব লাগিব আপোনাৰ বেংকৰ পৰা ললেও দিবই লাগিব অলপ ম্যাক্সিমাম আপোনাৰ 14% ল'ব আপোনাৰ বছৰত মান্থলি নহয় 1 পইণ্ট সামথিং আহে মাহত ইন্টাৰেষ্ট ৰেটটো বহুত কম ৰেভেল আছে 220 হয় এটো কিমান চনৰ 220 2020 মডেল আৰু এইখনৰ প্ৰাইস ৰাখিছো 92000 ন হয় এরকম কিমান মান দিব লাগিব ডাউন পেমেন্ট এটো 35 ৰ পৰা 40 দিব লাগিব 40 দিলে ওলাই যাব ন মই যেখিনি দেখাইছো আপোনালোকৰ ভিডিওত একদম বাইকখিনি মই নিজৰ চকুৰে চাইছো কোনো ৰকমৰ ক্ৰেশ দেখিবলৈ মই পোৱা নাই কিবা যদি প্ৰবলেম আছে মই আগতেও কৈছো যে আপোনালোকে ভালদৰে চাই ল'ব চাই পেলাই ল'ব আপোনালোকে বাইক পিছত মোক গালি নাপাৰিব কিয় মই আপোনালোকক ইনফৰমেশন হে দিব পাৰো চাই চিতি লোৱাটো হৈছে আপোনালোকৰ দায়িত্ব হয় আৰু এফালে এটো ডিসকভাৰ কোনোবা যদি কম দামত বিচাৰিছে মাইলেজ থকা গাড়ী এখন মই দিম অনলি 37000 ত দিম 37000 ডিসকভাৰ কিবা প্ৰবলেম আছে নেকি একো প্ৰবলেম নাই গ্যাৰান্টি আছে জিৰো স্ক্র্যাচ আৰু এটো তো আমাৰ ইয়াত জেনুইন প্ৰাইস ধৰক মাৰ্কেটত এটা গাড়ীৰ যিমান ভ্যালু থাকে সেই হিচাপতহে আমি দিও এটো তো তোমাৰ ক্যাশ ল'ব লাগিব হয় ক্যাশ ল'ব লাগিব কিমান কলা প্ৰাইসটো আকৌ এবাৰ কৈ দিয়া 37000 অনলি বহুত কম দাম বঢ়িয়া আৰু এফালে আছে পালসাৰ এটো আপোনাৰ 21 মডেল 125 ন হয় এখন কিমান ৰাখিছা এখনৰ দাম ৰাখিছো আপোনাৰ 63000 ন 21 মডেল ৰিফাইনেন্স হৈ যাব 25 মান দিলে ওলাই যাব ন আৰু এফালে আছে পালসাৰ এটো 125 হয় এখনো 21 মডেল হয় এখনৰ দামটো অলপ কমি যাব এটুকে এখন 60 হৈ যাব ন হয় 60000 গ্ল্যামাৰৰ দামত হৈ যাব এটো বঢ়িয়া আৰু এটো এটা এভেঞ্জাৰ খনো আপোনাৰ 20 লাষ্ট মডেল হয় এটো 20 ৰ লাষ্টৰ এটোৰ দাম ৰাখিছো এখন কিমান ৰাখিছা 76000 হয় তো ধুনিয়া কন্ডিশনত আছে একদম টিপটপ আছে ব্ল্যাক কালাৰৰ বহুত ভাল লাগিছে চাবলৈ এখন ৰানিংও বহুত কম 7-8000 মান ৰানিং হৈছে মাত্ৰ আপোনালোকে যদি এখন লম বুলি ভাবিছে তো আপোনালোকে ভালকে চাই চিতি ল'ব ফাইনান্স হ'ব ন হয় আৰু এফালে আছে এটো V3 R15 ন হয় R15 টো আপোনাৰ 2022 মডেল আৰু এখনৰ দামও একৰ তলত যদি কোনোবা বিচাৰিছে
তেওঁলোকৰ কাৰণে বেষ্ট হ'ব এখন 97 ৰাখিছো মাত্ৰ 97 হয় 40 দিলে ওলাই যাব ৰিফাইনেন্স হ'ব নে হৈ যাব 40000 দিলে ওলাই যাব এয়া হৈছে ৰানিংও কম 28000 মান চলিছে মাত্ৰ মই ভালকে ওচৰত গৈ দেখাব পৰা নাই মানে বাইকখিনি থেপাথেপিকৈ ৰখা আছেতো মানে যিমান দূৰ পাৰিছো আপোনালোকক যত সম্ভৱ দেখাবলৈ চেষ্টা কৰিছো যি বাইকখনৰ কাৰণে সবে কমেন্ট কৰে খালি MT15 হয় এখন এবাৰ ভালকে দেখাই দিয়ক 2023 মডেল আৰু ৰানিং কম 26000 মান চলিছে মাত্ৰ এখন কিমান ৰাখিছে 2023 মডেল 147000 147 ন হয় এটা কিমান মান দিলে ওলাব 55 দিলে ওলাই যাব 55 দিলে ওলাই যাব ন জিৰো স্ক্ৰেচ নতুন হৈ আছে কন্ডিশনো বহুত ধুনীয়া কত মই ক্ৰেজ দেখিবলৈ পোৱা নাই খুব ডেকা চামৰ খুব প্ৰিয় বাইক তো এখনো আছে আপোনালোকে আহিলে ইয়াৰ পৰা ল'ব পাৰিব আৰু এফালে আছে পালসাৰ 150 ন পালসাৰ হয় এখন কিমান চনৰ 150 আপোনাৰ 21 লাষ্টৰ সৰি এটো 22 মডেল হয় 22 মডেল ন হয় এখন কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো 83000 ৰিফাইনেন্স হ'ব 2022 ৰ ৰিফাইনেন্স হৈ যাব কোনো ধৰণৰ স্ক্ৰেচ নাই আৰু 35000 দিলে এখন ওলাই যাব 35 দিলে ওলাই যাব ন 35 ত ওলাই যাব বঢ়িয়া আৰু এফালে আছে এইটো আছে স্কুটি ৰেস এডিশন এন্ট্ৰক আৰু এন্ট্ৰকৰ ভিতৰত ৰেস এডিশনটোৰ বহুত ডিমান্ড লগতে এখন আছে এইটো নরমাল এন্ট্ৰক এখনৰ দাম কিমান ৰাখিছা এখনৰ দাম ৰাখিছো আপোনাৰ 68000 ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব 30000 দিলে এখন ওলাই যাব 25-30 দিলে ওলাই যাব আৰু এফালে এটো নরমালটো দাম অলপ কম আহিব এখন কিমান ৰাখিছা এখনৰ দাম ৰাখিছো 57000 হয় 57 হৈ যাব আৰু মোৰ ভিডিও চাই পেলাই যদি কোনোবা আহে বাইক বা স্কুটি ল'বলৈ স্পেশাল ডিসকাউন্ট কিবা পাব না চাওক মই দাম বিলাক যে কৈ আছো একেবাৰে স্পেশাল ডিসকাউন্ট ৰাখি পেলাই কৈ আছো তাৰ পিছতো অলপ কম বেছি যিমান পাৰো মিলাই দিম ম্যাক্সিমাম মই গাড়ী বিলাকৰ দাম আপোনাৰ চেনেলৰ কাৰণে মই 5-7 টকা ডিসকাউন্ট কৰি পেলাইহে ৰাখিছো দাম বিলাক বঢ়িয়া তো যিমান দূৰ পাৰো নিশ্চয় মিলাই দিম যদি ইয়াৰ ভিতৰত আৰু কিবা মিলাব পৰা যায় মই মিলাই দিম আৰু এফালে এখন ৰেস এডিশন এটোখনতো এন্ট্ৰকে এটো হয় এটো 2021 মডেল এখন কিমান ৰাখিছা প্ৰাইস এখনৰ দাম ৰাখিছো 64000 ন হয় বঢ়িয়া আৰু এফালে আছে এটো সুপাৰ স্কুৱেট এন্ট্ৰক হয় এখন কিমান এখন 65 ত হৈ যাব এখনো আপোনাৰ 2022 মডেল 22 মডেল ন আৰু এফালে এক্সেল এটো এক্সেল TVS 100 এক্সেল মানে পোৱা না যায় বিশেষকে এটো বয়স কম 2023 মডেল এখন এক্সেল 100 নহয় জানো হয় এক্সেল 100 হয় তো কোনোবাই বেপাৰ বাণিজ্য কৰিম বুলি ভাবিছে দোকানৰ মাল বা সবজি বেপাৰ কৰিম বুলি ভাবিছে তো এক্সেল আপোনাৰ ব্যৱসায় কৰা মানুহে লয় ম্যাক্সিমাম মাইলেজও ভাল আৰু আপোনাৰ কিবা বস্তা সস্তা কিবা নিব বজাৰৰ কাৰণে সুবিধা হয় আৰু বাইকৰ মাজত ছোটা হাতী হয় বাইকৰ ছোটা হাতী হয় আৰু আপোনাৰ অলপ দাম পৰি যাব এখন 53 ৰাখিছো মানে নতুন হয়তো নতুনত কিনিব গলে অলপ দাম পৰি যায় আৰু 53 ত আমি ডকুমেন্টছ পাতি সব কৰাই দিম এটো ৰিফাইনেন্স হ'ব নে এটো ৰিফাইনেন্স হ'ব হৈ যাব এটো ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হলে এটো কিমান মান দিব লাগিব এটো 25 ৰ পৰা 30 দিলে এখন ওলাই যাব 25-30 দিলে ওলাই যাব 27 মানত ওলোৱাৰ চান্সটো আছে বঢ়িয়া আৰু আপোনাৰ ভিউৱাৰ্ছে যদি আহি পেলাই যেতিয়া কয় যে আপোনাৰ ভিডিও চাই পেলাই আহিছে তেতিয়া আমি স্পেশালি আৰু অলপ ডিসকাউন্ট কৰিব চেষ্টা কৰো প্লাস প্ৰত্যেক বাইকত খালি চেনেলৰ নাম লোৱা মাত্ৰে আমি এখন হেলমেট ফ্ৰী কে দিও হেলমেট ইয়াতে দেখিবলৈ মানে ভাবিছিলো আজি দেখাই দিম খুলি এটা এটাকে এনেকা মানে স্টক ৰাখি দিও এইবিলাক গোটেইখিনি হেলমেট হয় এইবিলাক নতুন হেলমেট এনেকা নহয় যে পুৰণা এখন কোনোমতে দি পেলাই পঠাই দিও এনেকা নহয় এইবিলাক সব নতুন হেলমেট এনেকা এটা ওলাই দিয়াচোন এনেকা আপোনাৰ স্টক থাকে এটা ওলাই দিয়া তাৰ পিছত আৰু ভিউয়াৰ্স আপোনালোকে যেতিয়া ইয়াৰ পৰা বাইক ল'ব আহিব স্পেশাল ডিসকাউন্ট মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আহিলেহে পাব দাদাৰ চেনেলৰ নাম ক'ব লাগিব লগে লগে নতুন হেলমেট পোৱা যাব ব্ৰেণ্ড নিউ এনেকা এয়া হেলমেট আপোনালোকে দেখিবলৈ পাইছে প্ৰতিটো বাইক বা স্কুটিৰ লগত পাব ন পাই যাব বাইক স্কুটিৰ লগত মই হাফ হেলমেট দিও যাতে লেডিজৰ কাৰণে সুবিধা হয় আৰু ব্ৰেণ্ড নিউ দিও এনেকা নহয় যে পুৰণা বঢ়িয়া বঢ়িয়া তো ভিউয়াৰ্স আপোনালোকে শুনিবলৈ পাইছে ডিসকাউন্ট পাব প্লাস আপোনালোকে স্পেশালি অকল আপোনাৰ ভিউয়াৰ্সৰ কাৰণে ইফালে আছে TVS সুপাৰ স্প্লেন্ডাৰ ন এখন কিমান চন এখন 21 ৰ হয় এখন দিম 56 ত দিম এখন 56 ত ন হয় এয়াতো ৰিফাইনেন্স হৈ যাব 100% হ'ব বঢ়িয়া আৰু ইফালে আছে হিৰো ডিলাক্স 2022 ৰ HF ডিলাক্স HF ডিলাক্স 2022 ৰ
এখন আপোনাৰ 48ত হৈ যাব 48 হৈ এইখনো ৰিফাইনেন্স হৈ যাব 22-23,000 দিলে এইখনো ওলাই যাব মাইলেজ দিয়ে বাইক বহুত মাইলেজ 75 দিব 75 প্লাস দিব মাইলেজ বঢ়িয়া সিটি 125 ইফালে আছে এটা হৈছে সিটি 10 এখন হৈছে আপোনাৰ সিটি 125 সিসি টো অলপ বেছি এটা আপোনাৰ এখনৰ দাম কিমান এখন 2023 মডেল আৰু দামটো ৰাখিছো 65000 কালাৰটো কিন্তু বহুত ভাল লাগিছে কালাৰ ভাল দামও দাদা বহুত কম 65000 এটা আপুনি নতুন ল'ব গলে দাদা আধা নতুনতকে আধাতকে আৰু কম প্ৰাইসটো এখনতো ৰিফাইনেন্স হ'ব চাগে হৈ যাব ন তাৰ ইফালে আছে প্লেটিনা 2020 মডেল আৰু দাম ৰাখিছো 48000 হয় only 48 এখনতো ৰিফাইনেন্স হৈ যাব আপোনাৰ আগৰ ভিডিঅত অলপ দামটো বেছি আছিল মই কমাই দিছো যিমান পাৰো মানে কমাই দিও মই পূৰ্ণ ষ্টক নাৰাখো আৰু বাইকখন ভাল একেবাৰে নতুন হৈ আছে জিৰো স্ক্ৰেচ কোনো ধৰণৰ স্ক্ৰেচ নাই এটো Honda SP 125 SP 125 আপোনাৰ এইখনো বয়স কম 2023 ৰ হয় আপুনি দিছ আছে বাইকটো বহুত ভাল মাইলেজৰ কাৰণে ভাল 60 প্লাস দিয়ে মাইলেজ এখন কিমান ৰাখিছা এখনৰ দাম ৰাখিছো 67000 নাম্বাৰ প্লেট এবাৰ দেখাই দিব এটোতো 100% বহুত কাস্টমাৰ আছে নাম্বাৰ প্লেট এবাৰ দেখাই দিব 2023 মডেল ৰিফাইনেন্স হ'ব না হয় হৈ যাব আৰু ইফালে আছে হিৰো স্প্লেন্ডাৰ এখন আছে আপোনাৰ BS4 BS4 ৰ বহুত ডিমান্ড সব BS4 টো ম্যাক্সিমাম নহয় বিচাৰে হয় আৰু এখনৰ দাম ৰাখিছে 52000 এখনো ৰিফাইনেন্স হৈ যাব 52000 হয় 24 ৰ পৰা 25000 দিলে এখন ওলাই যাব আৰু ইফালে আছে এটো হৈছে RTR 160 এটো ABS মডেল হয় 2020 ৰ এখনৰ দাম ৰাখিছো 67000 বঢ়িয়া এখনো ৰিফাইনেন্স হ'ব 25 দিলে এখন ওলাই যাব আৰু ইফালে আছে সিটি 125 এখন 23 মডেল এখনৰ দাম কিমান ৰাখিছা 64 ত হৈ যাব 64 হয় FZ S হয় এখন ভাৰ্জন 2 আৰু এই মডেল হৈছে আপোনাৰ 2019 ৰ ৰানিংও কম গুড কন্ডিশন হৈ আছে সেলফ স্টার্ট হয় এখনৰ দাম কিমান ৰাখিছা এখনৰ দাম ৰাখিছো আপোনাৰ 53000 হয় বঢ়িয়া দাম বিলাক আগৰ ভিডিওতকে মানে ধৰক জিকেটা 10 ৰ পৰা 15টা বাইক আছে যেটো আপোনাৰ যোনটো আগৰ ভিডিও আছিল আপোনাৰ এই ভিডিওত আছিল হেকেটা মই আৰু 3-4000 5000 টকা মই লেস কৰি পেলাই দাম বিলাক কৈছো ধুনিয়া আৰু স্পেশালি আপোনাৰ চেনেলৰ কাৰণে দেখাই দিছো মই কি অফাৰ আছে এইবিলাক থাকিবই 100% তো ভিউয়ার্স আপোনালোকে আহিব দাদা চেনেল চাই আহিলে এবাৰ আহি পেলাই খালি মোক কলে হল যে সাহাব ডিকে যে ব্লগ চাই পেলাই আহিছো তো অফাৰ বিলাক আপোনালোকক এড কৰি দিয়া হ'ব থ্যাংক ইউ তো ভিউয়ার্স ইতিমধ্যে আপোনালোকে ভিডিওত গম পাইছে আৰু গোটেই ডিটেইলছ খিনি এখন ডিলাৰৰ ওনাৰ জয়নাল ভাই আপোনালোকক খুব সুন্দৰকৈ কৈছে আৰু অফাৰ আছে স্পেশাল অফাৰ কি হেকিনো আপোনালোকে এই ভিডিওৰ জৰিয়তে গম পাইছে তো কম দামৰ পৰা আৰম্ভ কৰি বেছি দামলৈকে আপোনালোকে যেটো ৰেঞ্জত বিচাৰে বাইক বা স্কুটি ইয়াত পাব আপোনালোকে আৰু মই আগতেও কৈছিলো দুই এটা কেতিয়াবা প্ৰবলেম ওলাব পাৰে হে বুলি যে গোটেই বাইকত প্ৰবলেম ওলাব তেনেকুৱা নহয় ইঞ্জিন মেচিনাৰী বস্তু হয় কেতিয়াবা প্ৰবলেম ওলাই যায় নজনাত কিন্তু জানি শুনি কেতিয়াও ডিলাৰে ভুল নকৰে আৰু যদি তেনেকুৱা প্ৰবলেম আপোনালোকে পায় বিতৰ্ক নকৰি পেলাই ডিলাৰত আহিব তেওঁলোকে 100% সলভ কৰাৰ চেষ্টা কৰিব আৰু মোৰ ভিডিওটো চাই যদি আপোনালোকে ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব